নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষী আজি লৈ আহিছোঁ এই কাপোৰযোৰৰ দহি কেনেকৈ বটে তাকে দেখাবলৈ। চাদৰৰ পাৰিও লগাইছোঁ। যদি জানিবলৈ ইচ্ছা আছে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যন লিংক দিয়া আছে, তাতে চাব পাৰিব। আৰু যিহেতু মই চিলাই কামৰ লগত জড়িত, সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ। যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন পলম নকৰোঁ। সম্পূৰ্ণ ধৰি লৈ গাঁঠি দি দিব। প্ৰথমে তিনিটাকৈ গাঁঠি দিব আৰু তাৰে সোঁ মাজত সূতাখিনি ভৰাই দি আকৌ তিনিটাকৈ গাঁঠি দিব। দি সেই সূতা গুৰিৰ ফালৰ পৰা 3 পাক দি আৰু মাজদি সূতাটো পাছ কৰি দিব। এতিয়া এই দহিখিনি সমানে কাটি দিছোঁ। চাওকচোন কেনেকুৱা হৈছে। একেবাৰে সহজ হয়। যিসকলে নতুনকৈ দহি বটিবলৈ চেষ্টা কৰিছে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো বিশেষ ইম্পৰ্টেণ্ট। গোটেই ভিডিঅ'টো দেখাবলৈ সময় বহুত লাগিব, সেয়েহে 2-3টাকৈ বান্ধি দিছোঁ। আৰু চাব, যদি কিবা জানিব লগা আছে তেনেহ'লে মোলৈ মেছেজ কৰিব পাৰে। তিনিটাকৈ গাঁঠি দিব আৰু সূতাখিনি সম্পূৰ্ণ এনেকৈ ধৰি লৈ তাৰ কিনাৰৰ ফালেদি এনেকৈ আঙুলিটো চেপৰ দি পাৰ কৰি দিব। সম্পূৰ্ণ দহি বটা হৈ গৈছে। কেনেকুৱা হৈছে বাৰু জনাবলৈ নাপাহৰিব। এখন মেখেলা। তেনেহ'লে আজিলৈ বাই বাই।